নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা আসাম জিকেৰ মোষ্ট ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছো আৰু এই কুৱেশ্যনখিনি আপোনালোকৰ পৰীক্ষাৰ বাবে খুবেই হেল্প হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু কুৱেশ্যনখিনি মনত ৰাখি যাব, কাৰণ খুবেই ইম্পৰ্টেণ্ট হয় আৰু কুৱেশ্যনখিনিৰ লগতে আমি কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ আপোনালোকক কৈ যাম যিখিনিও আপোনালোকৰ এক্সামত বহুত হেল্প কৰিব। ঠিক আছে, আৰু যদি আপোনালোকৰ APSC গ্ৰেড 4 অল ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট ক্লাছ 6, 7, 8ৰ কমন কুৱেশ্যনৰ PDF খিনি লাগে তেতিয়াহ'লে পাই যাব কেৱল 99 টকাত। তো এইটো আমাৰ নাম্বাৰ হয় 818133840965। এই নাম্বাৰটোত আমাক মেছেজ কৰিব, মেছেজ কৰি কেৱল 99 টকা এটা পে'মেণ্ট কৰি দিলে আমি APSC গ্ৰেড 4 অল ছাবজেক্টৰ PDF চেণ্ড কৰি দিম। ঠিক আছে, সোনকালে আপোনালোকে মেছেজ কৰি লৈ ল'ব, কাৰণ এক্সামটো পালেহিয়ে ন। এইকেইদিন যদি আপোনালোকে সেইখিনি ভালদৰে পঢ়ি দিব পাৰে বহুত তাৰ পৰাই কমন পৰিব। ঠিক আছে, এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যনখিনি চাওক। তলৰসকলৰ ভিতৰত কোন অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল? হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিছনাৰ অফ আছাম? তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন বি, ফ্ৰান্সিছ জেনকিন্স। ঠিক আছে, ফ্ৰান্সিছ জেনকিন্স আছিল অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত। ঠিক আছে, নেক্সট কুৱেশ্যন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে তলৰ কোন কেইখন জিলা সামৰি লৈছে? কাজিৰঙা নেশ্যনেল পাৰ্ক কভাৰ্ছ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম? তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ, ৰিচাৰ্চটো যদি চাওঁ, তেতিয়া 4খন ডিষ্ট্ৰিক্ট সামৰি লৈছে, কিন্তু ইয়াত 4খন দিয়া নাই। ইয়াৰ ভিতৰত অপশ্যন ডিটো কাৰেক্ট হ'ব, নগাঁও, গোলাঘাট এণ্ড শোণিতপুৰ। ঠিক আছে, আৰু যদি আপোনালোকৰ 4খন ডিষ্ট্ৰিক্ট আহে তেতিয়া আৰু এখন নতুনকৈ হৈছে, এখন হৈছে বিশ্বনাথ জিলা। ঠিক আছে, নতুনকৈ যদি আপোনালোকৰ 4খন ডিষ্ট্ৰিক্ট আহে অপশ্যনত, তেতিয়াহ'লে যিটো অপশ্যনত নগাঁও, গোলাঘাট, শোণিতপুৰ আৰু বিশ্বনাথ জিলা থাকিব সেইটো আপোনালোকে কাৰেক্ট ৰাইট মাৰিব। ঠিক আছে, বুজি পাইছে? আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত আৰু কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে জানি হ'ব। 1985ত 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ইউনেস্ক'ই ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছিলে। মনত ৰাখি থ'ব, ইউনেস্ক'ই ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। কেতিয়া? 1985 চনত। পৰীক্ষাত কিন্তু প্ৰশ্ন আহে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক যেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে, এইটো পৰীক্ষাত আহিব, কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে? তো এইটো আছিলে 1974। ঠিক আছে, 1974 চনৰ 1974ৰ 11 ফেব্ৰুৱাৰী তাৰিখে। 11 ফেব্ৰুৱাৰী, এইবিলাক চব পইণ্ট নোট কৰি ল'ব দেই আপোনালোকে, এখন বহি উলিয়াই নোট কৰি ল'ব কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে। 1985ত ইউনেস্ক'ই ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছিলে। 1974ৰ 11 ফেব্ৰুৱাৰী তাৰিখে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে। তাৰপিছত আৰু পইণ্ট আছে, ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে? এইটো কিন্তু পৰীক্ষাত আহিব পাৰে। টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে 2006 চনত। ঠিক আছে, 2006 চনত কাজিৰঙাক টাইগাৰ ৰিজাৰ্ভ অৰ্থাৎ বাঘ্য প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিলে। তাৰপিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ যিটো এৰিয়াটো যদি আমি চাবলৈ যাওঁ, মাটিকালি যদি চাবলৈ যাওঁ, বৰ্তমান সময়ত 1090 কিলোমিটাৰ স্কোৱাৰ। ঠিক আছে, 1090 কিলোমিটাৰ স্কোৱাৰ, 1090 কিলোমিটাৰ স্কোৱাৰ। আৰু যদি মাইলত আমি চাবলৈ যাওঁ 420 স্কোৱাৰ মাইল বা মাইল স্কোৱাৰ। ঠিক আছে, তো এইবিলাক ইম্পৰ্টেণ্ট ফেক্টছ হয়, ইম্পৰ্টেণ্ট পইণ্ট হয় কাজিৰঙা নেশ্যনেল পাৰ্কৰ। আপোনালোকে গোটেইখিনি নোট কৰি ল'ব, এক্সামত কিন্তু ইয়াৰ ৰিলেটেড এটা কুৱেশ্যন চিয়'ৰ আহিবই। চাব আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্কৰ পৰা যদি কুৱেশ্যন নাহে। তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। মিজোৰাম ৰাজ্য কেতিয়া গঠন হৈছিল? হুৱেন মিজোৰাম ফৰ্ম। ঠিক আছে, কেতিয়া মিজোৰাম ৰাজ্য গঠন হৈছিল? তো ইয়াতে গঠন হোৱাৰ কথা যদি সোধে অপশ্যন চিটো কাৰেক্ট হ'ব, 1987। ঠিক আছে, 1987 চনত গঠন হৈছিল। আৰু এইটো তাৰিখটো আছিলে 20 ফেব্ৰুৱাৰী। ঠিক আছে, 20 ফেব্ৰুৱাৰী তাৰিখে 1987 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে মিজোৰাম ৰাজ্যখন গঠন হৈছিল। আৰু এই মিজোৰাম ৰাজ্যখন ভাৰতৰ 23 সংখ্যক 23rd ষ্টেট আছিল। ঠিক আছে, 1987 চনত যেতিয়া মিজোৰাম ৰাজ্যখন গঠন হৈছিল ন, তেতিয়া এই ৰাজ্যখন 23 নং ৰাজ্য আছিল ভাৰতৰ ভিতৰত। আৰু ইয়াৰ লগতে এটা কথা মনত কৰিব, 1972ত 1972 চনত 1972ৰ 21 জুন তাৰিখে, ঠিক আছে, 21 জুন তাৰিখে মিজোৰামক এটা ইউনিয়ন টেৰিটৰী হিচাপে ঘোষণা কৰা হৈছিল, অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে তাক মৰ্যাদা দিয়া হৈছিল। আৰু তাৰপিছতে 1987তহে ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক। কোনে জয় হিন্দ শ্লোগান দিছিল? হু গেভ দ্য শ্লোগান জয় হিন্দ? দ্য জয় হিন্দ শ্লোগানটো ইয়াৰে যদি আমি চাবলৈ যাওঁ, অপশ্যন এটো কাৰেক্ট এনচাৰ হয়, সুভাষ চন্দ্ৰ বোস। আচলতে জয় হিন্দ শ্লোগানটো সুভাষ চন্দ্ৰ বোসে মানে ফেমাছে কৰিছিলে, কিন্তু অপশ্যনত সুভাষ চন্দ্ৰ বোস থাকিব, তো এইটোৱে আপোনালোকে কাৰেক্ট কৰিব, মানে এইটোৱে আপোনালোকে ৰাইট দিব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম? ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম যদি আমাক সোধে অপশ্যন চিটো কাৰেক্ট হ'ব, মহম্মদ ছালেহ আকবৰ হাইদৰি।
তেওঁ কিমানৰ পৰা কিমান চনলৈকে আছিল মানে সাৰ্ভিসত আছিল এটো যদি চাও 15 আগষ্ট 1947 ৰ পৰা 1947 ৰ পৰা তেওঁ 28 ডিসেম্বৰ 1948 লৈকে সাৰ্ভিসত আছিল অৰ্থাৎ কাৰ্যৰত হৈ আছিল 15 আগষ্ট 1947 অৰ্থাৎ যেতিয়া ভাৰতখন স্বাধীনতা লাভ কৰিছিল সেই তেতিয়াৰ পৰা 28 ডিসেম্বৰ 1948 চনলৈকে মোহাম্মদ সালেহ আকবৰ হায়দৰীয়ে অসমৰ ৰাজ্যপাল হিচাপে তেওঁ সাৰ্ভ কৰিছিল সাৰ্ভিসত আছিল ঠিক আছে নেক্সট কোৱেশ্চন লেক হুৰন ইজ লোকেটেড ইন হুইচ কান্ট্ৰি ঠিক আছে লেক হুৰন বা হুৰনটো কোনখন দেশত আছে তো হেখন আছে অপচন বি USA আমেৰিকা দেশত আছে ঠিক আছে আমেৰিকাৰ ভিতৰত যদি এনেকা নৰ্থ আমেৰিকা বুলি আহিব পাৰে ঠিক আছে নৰ্থ আমেৰিকাত আছে এখন নেক্সট কোৱেশ্চনটো চাওক মাধৱদেৱৰ জন্ম ক'ত হৈছিল মাধৱদেৱ was born in most important question হয় আৰু এটো কমন কোৱেশ্চন হ'ব কাৰণ মাধৱদেৱৰ ওপৰত শংকৰদেৱ মাধৱদেৱৰ ওপৰত কিন্তু আসাম ৰিলেটেড কোৱেশ্চন আহিব সিওৰ তো আমি যদি চাও মাধৱদেৱৰ জন্ম ক'ত হৈছিল বৰ্তমান সময়ত অপচন ইয়াতে যদি চাও আমি লখিমপুৰ আৰু এটা অপচন দিছিল লেটেকু পুখুৰী হয়নে তো দুটা অপচনে কাৰেক্ট হ'ব লাগে আচলতে লখিমপুৰৰ লেটেকু পুখুৰীত হৈছিল বুজি পাইছে নাৰায়ণপুৰ ঠাই লখিমপুৰ ডিস্ট্ৰিক্টৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী ঠাইত মাধৱদেৱৰ জন্ম হৈছিল আৰু চনটো আছিল 1489 ঠিক আছে 1489 চনত জন্ম হৈছিল তো দুটা অপচনত নাহিব হয়তো লেটেকু পুখুৰী আহিব নহলে লখিমপুৰ আহিব ঠিক আছে হয়তো লেটেকু পুখুৰীতে আহিব পাৰে যদি লখিমপুৰ আহে আপোনালোকে কিন্তু দুটা অপচন এনেকে নিদিয়ে যে লেটেকু পুখুৰী আৰু লখিমপুৰ দুটা অপচন নাথাকিব আৰু যদিও থাকে A and B এনেকে থাকিব A and B এনেকে অপচন থাকিব মুঠতে মনত ৰাখিব যে লখিমপুৰ ডিস্ট্ৰিক্টৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মাধৱদেৱৰ জন্ম হৈছিল চনটো আছিল 1489 ঠিক আছে নেক্সট কোৱেশ্চনটো চাও স্বচ্ছ ভাৰত অভিযান স্টাৰ্টেড ফ্ৰম হুৱেৰ স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল ঠিক আছে স্বচ্ছ ভাৰত অভিযানটো ক'ৰ পৰা আৰম্ভ হৈছিল আমি জানিব লাগিব এটো অপচন A হ'ব কাৰেক্ট আনসাৰ ৰাজঘাট নিউ দিল্লীৰ ঠিক আছে নতুন দিল্লীৰ ৰাজঘাটৰ পৰা এই স্বচ্ছ ভাৰত অভিযানটো আৰম্ভ হৈছিল আৰু এই সন বা তাৰিখটো কি আছিল চাব 2014 চনৰ 2 অক্টোবৰ ঠিক আছে 2014 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা এই স্বচ্ছ ভাৰত অভিযানটো আৰম্ভ কৰিছিল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটো আৰম্ভ কৰিছিল তো এইবিলাক ইম্পৰ্টেন্ট ফ্যাক্টছ হয় মনত ৰাখি যাব ঠিক আছে ৰাজঘাট জাগাটো আছিল নিউ দিল্লীৰ ৰাজঘাট নেক্সট কোৱেশ্চন হু ওয়াজ ফাৰ্স্ট আহোম কিং প্ৰথম আহোম ৰজা কোন আছিল ফাৰ্স্ট আহোম কিং যদি হুদে এটো অপচন বি হ'ব সুকাফা ঠিক আছে চাউলুং সুকাফা আছিল আহোমসকলৰ প্ৰথমজন ৰজা আৰু তেওঁ 1228 অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব 1228 তেওঁ আহোম ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য কেপিটেল অফ আমেৰিকা আসলে আমেৰিকাৰ ৰাজধানী কি হয় এটো হ'ব লাগিছিল হোৱাট ইজ দ্য কেপিটেল অফ আমেৰিকা আমেৰিকাৰ ৰাজধানী কি তো এটো আমি সকলোৱে জানো অপচন বি ওয়াশিংটন ডিসি মনত ৰাখিব ওয়াশিংটন ডিসি হৈছে আমেৰিকাৰ ৰাজধানী নেক্সট কোৱেশ্চন আলি আই লিগাং ফেষ্টিভেল সেলিব্ৰেটেড বাই আলি আই লিগাং উৎসৱ কাৰ দ্বাৰা উদযাপন কৰা হয় বড়োছ নে ৰাভা দেউৰী নে মিচিং আপোনালোকে জানিলে কমেন্ট কৰিব পাৰে তো এটো হৈছে অপচন ডি মিচিং ঠিক আছে মিচিং সকলৰ এটা কৃষি ভিত্তিক উৎসৱ হয় আলি আই লিগাং তো এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি যাব নেক্সট কোৱেশ্চন দ্য সেকেন্ড ব্যাটল অফ পানিপট ওয়াজ ফট ইন দা ইয়াৰ পানিপটৰ দ্বিতীয়খন যুদ্ধ কেতিয়া হৈছিল ঠিক আছে পানিপটৰ যুদ্ধখিনি আপোনালোকে চাই যাব ইম্পৰ্টেন্ট হয় তো দ্বিতীয়খন যুদ্ধ কেতিয়া হৈছিল কাৰ কাৰ মাজত হৈছিল হেবিলাক ইম্পৰ্টেন্ট তো এটো যদি চাও অপচন বি টু কাৰেক্ট আনসাৰ হ'ব 1556 ত হৈছিল ঠিক আছে 1556 চনত হৈছিল কাৰ কাৰ মাজত হৈছিল এটো যদি চাও আমি আকবৰ আৰু হেমুৰ মাজত হৈছিল ঠিক আছে আকবৰ আৰু হেমুৰ মাজত এই পানিপটৰ দ্বিতীয় যুদ্ধখন সংঘটিত হৈছিল আৰু চনটো আছিল 1556 নেক্সট কোৱেশ্চন নামঘোষা ওয়াজ ৰিটেন বাই নামঘোষা কোনে লিখিছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ মাধৱদেৱে নামঘোষা লিখিছিল নামঘোষাক হাজাৰী ঘোষা বুলি কোৱা হয় হেতু মনত ৰাখি থব বা এই প্ৰশ্ন এনেকা হৈ পৰে যে হাজাৰী ঘোষা কোনে লিখিছিল তো এটো মাধৱদেৱে লিখিছিল কিয় হাজাৰী ঘোষা বুলি কোৱা হয় কাৰণ নামঘোষাত 1000টা ঘোষা আছিল সেইকাৰণে নামঘোষাক হাজাৰী ঘোষা বুলিও কোৱা হয় নেক্সট কোৱেশ্চন হু এস্টাব্লিশড দ্য ফাৰ্স্ট টি গাৰ্ডেন ইন আপাৰ আসাম উজনি অসমৰ প্ৰথম চাহ বাগিচা কোনে প্ৰতিষ্ঠা কৰিছিল উজনি অসমৰ প্ৰথম চাহ বাগিচা কোনে প্ৰতিষ্ঠা কৰিছিল তো এটো হৈছে অপচন বি মনিৰাম দেৱান ঠিক আছে মনিৰাম দেৱানে উজনি অসমৰ প্ৰথম চাহ বাগিচা প্ৰতিষ্ঠা কৰিছিল মনিৰাম দেৱানৰ যেটো ৰিয়েল নেম হেতু হৈছে মনিৰাম দত্ত বৰুৱা এটো পৰীক্ষাত আহিব পাৰে কাৰণ মনিৰাম দেৱান বুলি নাহি মনিৰাম দত্ত বৰুৱা বুলিও আহিব পাৰে সো এটো মনত ৰাখি থব তেখেতেই প্ৰথম উজনি অসমৰ প্ৰথম চাহ বাগিচা প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন
হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল ঠিক আছে আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল সুধিছে তো এইটো যাব অপশ্যন বি যোৰহাট আহোমসকলৰ শেষ ৰাজধানী আছিল যোৰহাট আৰু এইটো এষ্টাব্লিছ কোনে কৰিছিল কেতিয়া কৰিছিল এইবিলাক মনত ৰাখিব এষ্টাব্লিছ হৈছিল 1794 ত 1794 চনত আহোম যোৰহাটত ৰাজধানী স্থাপন কৰিছিল কোনে কৰিছিল গৌৰীনাথ সিংহই কৰিছিল মনত ৰাখি থব গৌৰীনাথ সিংহই 1794 চনত যোৰহাটত ৰাজধানী স্থাপন কৰিছিল আৰু সেইখনে আছিল যোৰহাটৰখনে আছিল আহোমসকলৰ শেষ ৰাজধানী নেক্সট চাওক longest day of the year in India is ভাৰতত বছৰটো আটাইতকৈ দীঘলীয়া দিন কথা সুধিছে আটাইতকৈ দীঘলীয়া দিন কোনটো হয় বছৰটো আটাইতকৈ দীঘলীয়া দিন তো এইটো হৈছে অপশ্যন এ 21 জুন ঠিক আছে 21 জুন আৰু আটাইতকৈ ছুটি দিনৰ কথা যদি সুধে তেতিয়া এইটো যাব 21 ডিচেম্বৰ ঠিক আছে 21 ডিচেম্বৰটো হৈছে ভাৰতৰ আটাইতকৈ ছুটি দিন ছুটি যদি সুধে আৰু যদি দীঘলীয়া সুধে তেতিয়া এইটো হ'ব 21 জুনটো নেক্সট চাওক দ্য স্বচ্ছ ভাৰত অভিযান ৱাজ লঞ্চ স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণি কেতিয়া হৈছিল এইটো আমি আলোচনা কৰি আহিছো হয় নহয় ফেক্টছত আলোচনা কৰিছিলো তো এইটো হ'ব 2 অক্টোবৰ 2014 হয় নহয় অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব কোনে আৰম্ভ কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰম্ভ কৰিছিলে হয় নহয় ক'ৰ পৰা নিউ দিল্লীৰ ৰাজঘাটৰ পৰা নেক্সট কোৱেশ্চনটো চাওক হু ৱাজ দ্য ফাৰ্ষ্ট ডিচিপল অফ লৰ্ড মহাবীৰ ভগৱান মহাবীৰৰ প্ৰথম শিষ্য কোন আছিল ইম্পৰ্টেণ্ট কুৱেশ্চন হয় মহাবীৰৰ শিষ্য প্ৰথমজন শিষ্য কোন আছিল তো এইটো যাব অপশ্যন ডি জামালি ঠিক আছে জামালি আছিল লৰ্ড মহাবীৰৰ প্ৰথমজন শিষ্য নেক্সট কুৱেশ্চন হু ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰগোহাঁই এণ্ড বুঢ়াগোহাঁই বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ পদটো কোনে সৃষ্টি কৰিছিল তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ চুকাফা ঠিক আছে চাওলুং চুকাফা আৰু স্বৰ্গদেৱ চুকাফাই এই বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ পদটা সৃষ্টি কৰিছিল ইয়াৰ লগতে বৰবৰুৱা পদটো মনত ৰাখি থব বৰবৰুৱা যদি আমি চাবলৈ যাওঁ তেতিয়া কোনে সৃষ্টি কৰিছিল তো এইটো আছিলে প্ৰতাপ সিংহই সৃষ্টি কৰিছিল ঠিক আছে স্বৰ্গদেৱ প্ৰতাপ সিংহই বৰবৰুৱা পদটোৰ সৃষ্টি কৰিছিল বাকি বৰগোহাঁই আৰু বুঢ়াগোহাঁই এইটো চুকাফাই সৃষ্টি কৰিছিল নেক্সট তো চাওক দ্য নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে ৱাজ সেট আপ ইন উত্তৰ পূব সীমান্ত ৰেলৱে যেটো এনএফআৰ বুলি কোৱা হয় সেইটো কেতিয়া স্থাপন হৈছিল তো এইটো হৈ যাবগে অপশ্যন এ 1958 ত ঠিক আছে 1958 চনৰ 15 জানুৱাৰী তাৰিখে 1958 চনৰ 15 জানুৱাৰী তাৰিখে এনএফআৰ স্থাপন হৈছিল নেক্সট কোৱেশ্চন গুমৰাগ ডান্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ গুমৰাগ নৃত্যৰূপ কাৰ সৈতে জড়িত ঠিক আছে বড়ো খাচী নে মিচিং নে নাগা তো গুমৰাগ নৃত্যটো কাৰ সৈতে জড়িত তো এইটো যদি চাওঁ আমি অপশ্যন সি টু কাৰেক্ট আনসাৰ হ'ব মিচিং ঠিক আছে মিচিং জনজাতিৰ সৈতে গুমৰাগ নৃত্যটো জড়িত হয় নেক্সট কোৱেশ্চন হুইচ ওৱান ইজ দ্য সেকেন্ড মোষ্ট পপুলাৰ সিটি ইন আসাম কোনখন অসমৰ দ্বিতীয় জনবহুল চহৰ সেকেন্ড মোষ্ট পপুলাৰ যদি আহে সেকেন্ডখন যদি সুধে তে সেইখন হ'ব শিলচৰ অপশ্যন ডি কাৰেক্ট আনসাৰ হ'ব আৰু যদি মোষ্ট পপুলাৰ আহে তে সেইখন হ'ব গুৱাহাটী মনত ৰাখি থব আটাইতকৈ বেছি জনবহুল এখন হৈছে গুৱাহাটী আৰু সেকেন্ড দ্বিতীয়খন হৈছে শিলচৰ নেক্সট কোৱেশ্চন when is world women's day celebrated বিশ্ব নাৰী দিৱস বা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কি তাৰিখে পালন কৰা হয় তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন বি 8 মাৰ্চ ঠিক আছে 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় আৰু আপোনালোকৰ যিবিলাক বিষয়বস্তু থাকে ন যিবিলাক দিৱস থাকে তাৰ কিন্তু বিষয়বস্তুবিলাকৰ ওপৰত প্ৰশ্ন আহে বা থিমটোৰ ওপৰত কুৱেশ্যন আহে তো আমি যদি চাওঁ 2025 চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসটো 8 মাৰ্চ তাৰিখে পালন কৰা হৈ গ'ল ইয়াৰ যিটো থিম আছিলে সেই থিমটো আছিলে ফৰ অল ওমেন এণ্ড গাৰ্লছ ৰাইটছ ইকুৱেলিটি এম্পাৱাৰমেণ্ট এইটো আপোনালোকে মনত ৰাখি থব ফৰ অল ওমেনছ এণ্ড গাৰ্লছ ৰাইটছ ইকুৱেলিটি এম্পাৱাৰমেণ্ট এইটো আছিলে বিশ্ব নাৰী দিৱস 2025ৰ বিষয়বস্তু বা থিম নেক্সট কুৱেশ্যন হুজ ৰেইন ইজ কল্ড গোল্ডেন এৰা ইন আসাম হিষ্ট্ৰী এই কুৱেশ্যনটো মই আপোনালোকৰ বাবে ৰাখিছোঁ এইটো আপোনালোকে কমেণ্ট কৰিব কোনে কোনে জানে চাওঁ আমি কি কৈছে অসম ইতিহাসত কাৰ ৰাজত্বকালক সোণালী যুগ বুলি কোৱা হয় অপশ্যনবোৰ দিছে চুকাফা সন্ধ্যা নৰনাৰায়ণ নে স্বৰ্গনাৰায়ণ কাৰ ৰাজত্বকালত সোণালী যুগ বুলি কয় তো কমেণ্ট কৰিবচোন নেক্সট কুৱেশ্যনটো চাওক তেতিয়া হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ এস্কৰ্বিক এচিড এস্কৰ্বিক এচিডৰ বৈজ্ঞানিক নাম কি বা এনেকৈ হ'ব পাৰে এস্কৰ্বিক এচিডৰ আন এটা নাম কি তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ভিটামিন চি ঠিক আছে ভিটামিন এতিয়া প্ৰশ্নটো উল্টাকৈ হ'ব পাৰে যে ভিটামিন চিৰ আন এটা নাম কি সেইটো হৈ যাব এস্কৰ্বিক এচিড ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন সল্ট সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ঠিক আছে কমন সল্টৰ ৰাসায়নিক নামটো সুধিছে তো এইটো হৈছে অপশ্যন বি সোডিয়াম ক্লৰাইড ঠিক আছে সোডিয়াম ক্লৰাইড যেটো সংকেতটো হৈছে NaCl ঠিক আছে NaCl
নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু প্ৰটেষ্ট এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল ঠিক আছে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথমজন অসমীয়া ব্যক্তি সুধিছে তো তেওঁ আছিল অপশ্যন চি গুমধৰ কোঁৱৰ নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ অফ ইণ্ডিয়া ইজ কল্ড বৃদ্ধ গংগা ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয় ঠিক আছে কোনখন নদীক কোৱা হয় বৃদ্ধ গংগা তো এইখন আছে অপশ্যন বি গোদাবৰী নদীক কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য আহোম নেম অফ গদাধৰ সিংহ আহোম নাম কি সুধিছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো এইটো হৈছে অপশ্যন এ চুপাতফা ঠিক আছে চুপাতফা হৈছে গদাধৰ সিংহৰ আহোম নাম বা আনটা নামো সুধিব পাৰে গদাধৰ সিংহৰ তো গদাধৰ সিংহৰ আনটা নাম হৈছে গদাপাণি নেক্সট আৰু লাষ্ট কুৱেশ্যন এইটো হাউ মেনি টাইমছ ৱেৰ প্ৰেচিডেণ্টছ ৰুল ইম্প'জ অন আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ তো স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন হৈছিল সুধিছে তো এইটো হৈছে অপশ্যন চি 4 টাইমছ ঠিক আছে 4বাৰ অসমত এতিয়ালৈকে মানে স্বাধীনতাৰ পিছত এতিয়ালৈকে 4বাৰ ৰাষ্ট্ৰপতি শাসন হৈছে ফাৰ্ষ্ট হৈছিলে কিমান চনত এইকেইটা চনগিলা মনত ৰাখি থ'ব ফাৰ্ষ্ট হৈছিলে 1979ত 1979 চনত আৰু তাৰিখটো আছিলে 12 ডিচেম্বৰ ঠিক আছে নেক্সট ছেকেণ্ড হৈছিলে 1981ৰ 30 জুনত ঠিক আছে এইবিলাক ইম্পৰ্টেণ্ট মনত ৰাখি থ'ব 1981 30 জুন থাৰ্ডখন হৈছিলে থাৰ্ড ৰাষ্ট্ৰপতি শাসন চলিছিলে 19 মাৰ্চ 1982ত ঠিক আছে 1982 তাৰপিছত চতুৰ্থবাৰ হৈছিলে 1990 চনত ঠিক আছে 1990 চনত তাৰিখটো আছিলে 28 নৱেম্বৰ তো এইবিলাক ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখি যাব ঠিক আছে গোটেইকেইটাই মই আপোনালোকক কৈ দিলোঁ ফাৰ্ষ্ট কেতিয়া হৈছিলে ছেকেণ্ড কেতিয়া থাৰ্ড কেতিয়া ফ'ৰ্থ কেতিয়া গতিকে পৰীক্ষাত যদি আহি যায় তেতিয়া যাতে আপোনালোকৰ কেতিয়াও খেলিমেলি নহয় বুজি পাইছে তো আজি আমি এইকেইটা কুৱেশ্যনে চালোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এক্সামৰ আগলৈকে আমি এনে ধৰণৰ ভিডিঅ' ডেইলি দি থাকিম আৰু যদি আপোনালোকৰ PDF লৈ পঢ়িব বিচাৰিছে ভালদৰে এইকেইদিন লৈ ল'ব এইটো আমাৰ নাম্বাৰ হয় 8133840965 এই নাম্বাৰটোত মেছেজ কৰি কেৱল 99 টকাত পে'মেণ্ট কৰিলে আমি অল ছাবজেক্টৰ মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনৰ PDF খিনি চেণ্ড কৰি দিম ধন্যবাদ